মই প্ৰতিকূল বতৰকো নেওচি হাজোৰ অফুৰাত মই উপস্থিত আছোঁ। প্ৰতিকূল বতৰক নেওচি ইছলাম ধৰ্মৰ যিসকল লোক আছে লোকসকলে আজি পবিত্ৰ ঈদ উপলক্ষে নামাজ আদায় কৰাৰ বাবে ওলাই আহিছে। মই প্ৰথমতে কিছু দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। আচলতে সম্পূৰ্ণ প্ৰতিকূল বতৰক নেওচি ৰাতিপুৱাৰে পৰা আজি নেৰানেপেৰা বৰষুণক নেওচি তেওঁলোকে আচলতে ইছলাম ধৰ্মৰ লোকসকলে এনেদৰে নামাজ আদায় কৰাত ব্যস্ত হৈ পৰিছে। এয়া পুৱাৰ ভাগৰ দৃশ্য মই দেখুৱাইছোঁ। সম্পূৰ্ণ প্ৰতিকূল বতৰক নেওচি আচলতে ইয়াৰ যিসকল লোক আছে লোকসকল ওলাই আহিছে। মই ভিতৰৰ দৃশ্য কিছু দেখুৱাবলৈ চেষ্টা কৰিম। মই নিশ্চিতভাৱে মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কেমেৰা পাৰ্চনগৰাকীক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া চাওক, সম্পূৰ্ণ যিসকল ইছলাম ধৰ্মৰ লোকসকল আছে লোকসকলে এনেদৰে প্ৰচণ্ড বৰষুণক নেওচি নামাজ আদায় কৰাত ব্যস্ত হৈ পৰিছে। মই কিছু দৃশ্য মই ভিতৰত যদি সম্ভৱ হয় ভিতৰৰ কিছু দৃশ্য দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। আচলতে প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া পুৱাৰ ভাগৰ দৃশ্য। আল্লাহৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰিছে। মই পোনে পোনে কিছু দৃশ্য হাজোৰ অফুৰাৰ পৰা দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক যদি সম্ভৱ হয় আচলতে পবিত্ৰ কোৰবানী ঈদ উপলক্ষে আচলতে অকণমান কথা পাতিম যদি সম্ভৱ হয়। আচলতে পবিত্ৰ কোৰবানী ঈদ অসমবাসী বা সমগ্ৰ ভাৰতবাসীক কি ক'ব? আচলতে পবিত্ৰ কোৰবানী ঈদৰ ৰহস্য বা কি বা ইয়াৰ উদ্দেশ্য কি বাৰু? যে কোরবানির উদ্দেশ্য আছে তাকুয়া হয়, যে আমি যে কোরবানি আল্লাহর রাস্তাত করিম আমি অন্তরের তাকুয়ার সৈতে আল্লাহর রাস্তাত কোরবানি করিম। আমি কোরবানি করিম যে আল্লাহর রাস্তাত তাকুয়ার সৈতে, সেইটো হৈছে আমার কোরবানি। আমি যে আল্লাহর রাস্তাত কোরবানি করিম যে বা ভেড়া দুম্বা ছাগলী এইবিলাক আমি আল্লাহর রাস্তাত কোরবানি করিম। এই আমার ইব্রাহিম আলাইহিস সালামের সুন্নত হয়। ইব্রাহিম আলাইহিস সালামে নিজের বেটাক কোরবানি করা আল্লাহর পৰা হুকুম হৈছিল যে নিজৰ বেটাক কোরবানি করা। সেই সময়ত ইব্রাহিম আলাইহিস সালামে আল্লাহ তালাক ৰাজি আৰু খুশি কৰাৰ কাৰণে ইব্ৰাহিম আলাইহিস সালাম কোরবানিৰ ফিল্ডলৈ লৈ গৈছিল। আৰু সেই সময়ত জিব্ৰাইল আলাইহিস সালাম ইছমাইলৰ আহি জিব্ৰাইল আলাইহিস সালাম জান্নাতৰ পৰা এটা দুম্বা আহি ইছমাইলৰ জাগাত ৰাখি দিছিল। আৰু সেই সময়ৰ পৰা আমি ইব্ৰাহিম আলাইহিস সালামৰ সুন্নত আদায় কৰোঁ। আল্লাহৰ ওচৰত সকলোৱে আচলতে আজি দোৱা কৰিব। যুৱ প্ৰজন্ম কিছু পৰিমাণে বিচলিত হৈছে। আজিৰ এই পবিত্ৰখনত কি ক'ব? যুৱ প্ৰজন্মক কি ক'ব? আচলতে হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ যথেষ্ট সময় দিয়াৰ বাবে। যদি সম্ভৱ হয় অকণমান কথা পাতিম। আচলতে প্ৰতিকূল বতৰক নেওচি আপোনালোকে এনেদৰে ওলাই আহিছে, ভাল পৰিৱেশ এটা। বহু মছজিদত বা বহু ঈদগাহত আচলতে নামাজ আদায় কৰিব পৰা পৰিৱেশে নাই। সুন্দৰ পৰিৱেশ, কি ক'ব আচলতে? আজি আমাৰ পবিত্ৰ ঈদ উল ফিতৰ খুচিৰ বতৰ আজি। গতিকে এই খুচিৰ বতৰত প্ৰথমেই আপোনালোকৰ আছাম ইছক মই ধন্যবাদ দিছোঁ। কাৰণ এই পিছপৰা অঞ্চলত আহি আপোনালোকে যে আমাৰ খবৰ লৈছে বা আজি ঈদৰ খুচৰ দিনৰ যে খবৰ লৈছে তাৰ কাৰণে আমাৰ ঈশান নিউজ তথা বন্ধুবৰ প্ৰাঞ্জল আমাৰ সাংবাদিক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। কিয়নো আমাৰ ঈদ বুলিলে আমি এটা বিশেষ খুচি আমাৰ দিন। আজি কোৰবানী ঈদ। আমাৰ ইমাম চাহেবে কৈছে কোৰবানী সম্পৰ্কে। গতিকে কোৰবানী আমাৰ ইব্ৰাহিম আলাইহিস সালামৰ দিনৰ পৰাই নহয়, আদম আলাইহিস সালামৰ দিনৰ পৰাই হৈছিল। সেই সময়ত হাবিল আৰু কাবিলৰ কিবা এটা সংঘাতত লৈ আল্লাই হুকুম কৰিছিল কোৰবানী দিয়াৰ কাৰণে। তেতিয়াৰ পৰা আমাৰ এই কোৰবানীটো আৰম্ভ হৈছে। গতিকে যিয়েই নহওক আজি পৰম্পৰাগতভাৱে আমাৰ কোৰবানী চলি আছে। গতিকে এই কোৰবানী ঈদৰ শুভেচ্ছা সম্ভাষণ সমূহ অসমবাসীলৈ আমাৰ থাকিল, যুৱ প্ৰজন্মলৈ থাকিল। এইখিনিয়ে। কোৰবানী মানে ত্যাগ। কোৰবানী মানে ত্যাগ কৰা। ত্যাগ কি কৰিব লাগে আচলতে? বেয়া কথা বাৰ্তা। এই কোৰবানীৰ জৰিয়তে আমাৰ সমাজৰ পৰা বিভিন্ন হেৰিবিলাক ধ্বংস হৈ যাক, সেয়াতে আমাৰ বাৰ্তা। আৰু মোৰ যে কোৰবানীৰ সক্ষম, মই যে আল্লাহৰ হস্তে আজি এই কোৰবানী ঈদৰ দিনা আমি যেনেকৈ ছাগলী দুম্বা বা গৰু আমি কোৰবানী দিওঁ, এই মাংসখিনি প্ৰত্যেক দুখীয়া গৰীব সকলোৱে যেন সমৰ্পণে ইয়াৰ ব্যৱহাৰ কৰিব পাৰে, এইটো আমাৰ উদ্দেশ্য। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে এয়া হৈছে হাজো অখুৰাৰ দৃশ্য। পুৱাৰে পৰা আচলতে এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈছে। কিয়নো সকলোৱে যেন আল্লাহৰ ওচৰত দোৱা
কৰাৰ উদ্দেশ্যে ওলাই আহিছে। মই পুনৰবাৰ কৈছোঁ, বতৰ যথেষ্ট বেয়া, প্ৰতিকূল বতৰক নেওচি আচলতে ইয়াত যিসকল লোক আছে তেওঁলোক ওলাই আহিছে। নিশ্চিতভাৱে যথেষ্ট পৰিমাণৰ লোকৰ সমাগম হ'লহেঁতেন, কিন্তু বৰষুণৰ বাবে যেন সকলো যে নিষ্প্ৰভ হৈ পৰিল, কিয়নো প্ৰকৃতিৰ আগত যেন সকলোৱে যেন হাৰ মানিব লাগিব। কেনেকুৱা লাগিছে? ভাল লাগিছে দাদা? আজিতো খুচিৰ দিন, আমাৰ সকলোৰে ভাল লাগিবই। আজি ঈদৰ দিন, ঈদ মানে খুচি। ঈদৰ দিনা আমাৰ প্ৰত্যেকৰে আমাৰ মনত আনন্দ ফূৰ্তি, এই ভাল এনেধৰণৰ শুভ চিন্তা কৰোঁ, উদ্ৰেক ঘটে আমাৰ মনত। ভাল লাগিছে? এইটো উঠিছেনে? ভাল লাগিছে। আৰু আমি আজি আমাৰ এই এনেকুৱা প্ৰতিকূল বতৰত আমাৰ ঈশান নিউজৰ আমাৰ যি সাংবাদিক আহি আমাৰ মাজত আহি তেওঁ যি মানে এটা বাৰ্তা গোটেই অসমবাসী ৰাইজলৈ, এইটো আমাৰ দায়িত্ব বাৰু। হ'ব, ধন্যবাদ। আজি ঈদৰ শুভেচ্ছা থাকিল দাদা, ঈদৰ শুভেচ্ছা থাকিল। কি ক'ব? ভাল দিন। ধন্যবাদ। ঈদৰ শুভেচ্ছা আপোনালোককো দিছোঁ আৰু সকলো ৰাইজলৈ এই ঈদৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে ইয়াত যথেষ্ট সংখ্যক যুৱ প্ৰজন্মৰ সমান্তৰালকে জোনাব এগৰাকীক লগ পাইছোঁ। ভাল দিন আজি। কি ক'ব দাদা? আজি ঈদৰ শুভেচ্ছা জনালোঁ প্ৰত্যেক অসমবাসীৰ ৰাইজক। প্ৰত্যেক ভাল লাগিছে। ভাল লাগিছে। বতৰ বেয়া, তথাপিও ৰাইজ ওলাই আহিছে। কি ক'ব? যে বতৰ বেয়াৰ কাৰণে আমাৰ ঈদ নামাজ পঢ়াটো অলপ দেৰি হৈছে, গতিকে আমাৰ যিবিলাক ভাই বন্ধু অলপ দেৰি কৰি আমাৰ এলান কৰা হৈছে যে আমাৰ নামাজটো 9টা বজাত আৰম্ভ হ'ব। ধন্যবাদ। ধন্যবাদ। নিশ্চিতভাৱে এয়া হৈছে হাজো অফুৰাৰ দৃশ্য। লোকে লোকাৰণ্য হৈ পৰিছে এই অঞ্চলৰ। প্ৰতিকূল বতৰকো নেওচি আচলতে লোকসকল নামাজ আদায় কৰাৰ বাবে ওলাই আহিছে। নিশ্চিতভাৱে ভাল পৰিৱেশ বুলি ক'ব লাগিব, যিহেতু বতৰক নেওচি হ'লেও আচলতে তেওঁলোকে যি নামাজ